নমস্কাৰ আজি আমাৰ 16 নম্বৰ ক্লাছ অলৰেডি আমি 15টা কৰিলো আজি আমি ইম্পৰ্টেন্ট কেইটামান এমসিকিউ কৰিম আৰু লগতে দুই তিনিটা টপিক শেষ কৰিম এমসিকিউ জৰিয়তে প্ৰথম কোৱেশ্চনটো হ'ল যে which language is not included in the 8th schedule of the Indian Constitution ভাৰতৰ সংবিধানৰ 8 নম্বৰ অনুসূচিত কোনটো ভাষা অন্তৰ্ভুক্ত হোৱা নাই আমি যোৱাকালি পঢ়িছিলো যে কোনটো অনুসূচিত বা কোনটো শিডিউলত কি কি সাবজেক্ট মেটাৰ আছে এই শিডিউলত আমি অফিচিয়েল ল্যাঙ্গুৱেজ বা শিডিউল ল্যাঙ্গুৱেজৰ বিষয়ে পাওঁ আৰু 6 শিডিউলত কাৰ বিষয়ে পাওঁ হেতু কমেন্ট কৰি জনাব এতিয়া কিমানটা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে এই শিডিউলত বা শিডিউল ল্যাঙ্গুৱেজ হিচাপে কেইটা ভাষাক আমি জানো হেতু যে 22টা ঠিক আছে কোৱেশ্চনটো আছে অলৰেডি যে হাউ মেনি ল্যাঙ্গুৱেজ আৰ ৰিকগনাইজড আন্ডাৰ দা 8th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউচন 22টা ঠিক আছে এতিয়া সেই 22টাৰ ভিতৰত কোনকেইটা আছে ধুনিয়াকে লিষ্টত লিখা আছে আপোনালোকে পঢ়ি চাব আসামিজ বেংগলী বড়ো ডগৰী গুজৰাটী আৰু লাষ্টত কি আছে উৰ্দু এতিয়া কোৱেশ্চনটো হ'ল যে কোনটো নাই এই লিষ্টখন যেতিয়া পঢ়িব যেতিয়া মনত ৰাখিব অলৰেডি পঢ়িব পৰিব নাই কোনটো চাওক ভোজপুৰী নাই ঠিক আছে নট ইনক্লুডেড কৈছে ঠিক আছে অন্তৰ্ভুক্ত হোৱা নাই যেটো 8 নম্বৰ শিডিউলত আছে সেইকাৰণে আমি কি কম শিডিউল ল্যাঙ্গুৱেজ তাৰ পাছত এই কোৱেশ্চনটো সেম কোৱেশ্চন which of the language is not included in the 8th schedule of the constitution কোনটো নাই ইংলিশ নাই হয় না কি নাই দেখিলে গম পাব গটিকে এইকিটা কি ল্যাঙ্গুৱেজ আছে গটিকেটা মনত ৰাখি থক ইয়াৰ পৰা এটা কোৱেশ্চন আহাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে ওকে নাও আজি আমি পাৰ্টৰ পৰা কোৱেশ্চন কৰিম আমি কোনটো শিডিউলত কি আছে অলৰেডি আগতে কৰিলো আজি আমি চাও যে কোনটো পাৰ্টত কি আছে very very important ঠিক আছে এই কোৱেশ্চনটো হ'ল যে which part of the constitution has fundamental rights মানে মৌলিক অধিকাৰ সংবিধানৰ তলৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে কোনটোত আছে চাও এতিয়া আপোনালোকে জানে যে আমাৰ সংবিধানখন আৰ্টিকেল পাৰ্টস আৰু শিডিউল এই তিনটা বস্তুত বিভক্ত কৰা হৈছে কিমানটা আৰ্টিকেল আছে কিমানটা পাৰ্টস আছে আৰু কিমানটা শিডিউল আছে বৰ্তমান কমেন্ট কৰি জনাব ঠিক আছে আৰু ইনিশিয়ালি কিমানটা আছিল হেতু আমি অলৰেডি পঢ়ি আহিছো আৰু কৈ আহিছো এতিয়া আমি কোনটো শিডিউলত কি আছে অলৰেডি পঢ়িলো আজি চাও যে কোনটো পাৰ্টত কি সাবজেক্ট মেটাৰ আছে আমি যদি চাই ফাৰ্স্ট পাৰ্ট অফ দা কনস্টিটিউশন তাত কি আছে দা ইউনিয়ন এণ্ড ইটস টেৰিটৰি আৰ্টিকেল 1 ৰ পৰা 4 ৰ ভিতৰত আমি এখিনি পঢ়িবলৈ পাওঁ পাৰ্ট 2 ত আছে নাগৰিকত্ব বা সিটিজেনশিপ 5 ৰ পৰা 11 ৰ ভিতৰত পাওঁ ফান্ডামেন্টাল ৰাইট আছে কোট পাৰ্ট 3 আছে ফান্ডামেন্টাল ৰাইটস কোৱেশ্চনটো কি সুধিছে যে ফান্ডামেন্টাল ৰাইট কোনটোত আছে পাৰ্ট 3 বাইদেউ ঠিক আছে মই গৈ আছো ওকে পাৰ্ট 3 ঠিক আছে তাৰ পিছত পাৰ্ট 4 আছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিসি ডিপিএসপি ওকে গটিকে এই কিটা আপুনি মনত ৰাখিব কোনটো পাৰ্টত কি সাবজেক্ট মেটাৰ আছে 1 ৰ পৰা 5 লৈ চকু মুৰি মনত ৰাখক ইউনিয়ন গভৰ্ণমেন্ট ফান্ডামেন্টাল ডিউটি মৌলিক কৰ্তব্য আছে 4A ওকে আৰু ইয়াত মই গুটেখিনি একেলগে দিছো চাওক গুটেখিনি মনত ৰাখিব লাগে কোনটো পাৰ্টত কি আছে যাৰ সময় কম আছে তেওঁলোকক মই কৈছো এই প্ৰথম পাঁচটা ৰাখক তাৰ পাছত 9 আৰু 9A 9ত আছে পঞ্চায়ত আৰু 9A আছে দা মিউনিসিপালিটিজ মানে নগৰপালিকাৰ বিষয়ে আছে তাৰ পাছত কোনটো ৰাখিব 15 নহয় ঠিক আছে 15 ঠিক আছে ইলেকশন ওকে 17 17 অফিচিয়েল ল্যাঙ্গুৱেজেস এণ্ড 18 ইমাৰ্জেন্সি প্ৰভিজন এনেকে মিলাব দিব পাৰে বা কোৱেশ্চনো কৰিব যে কোনটো পাৰ্টত কি আছে ঠিক আছে এখিনি বস্তু আহিব বাস যোনে পাৰে গুটেখিনি পাৰিব নেক্সট কোৱেশ্চন হ'ল যে ফান্ডামেন্টাল ৰাইটস কাম আন্ডাৰ হুইচ আৰ্টিকলস কোনকিটা আৰ্টিকলৰ ভিতৰত ফান্ডামেন্টাল ৰাইট আহে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব ঠিক আছে আপোনালোকৰ ফেক্চুৱেল কোৱেশ্চনো আহিব কনসেপচুৱেলো আহিব লগতে কিছুমান বস্তু মনত ৰাখিব লাগিব সেইবোৰো আহিব এইখিনি বস্তু মনত ৰাখিব লাগিব কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকলৰ ভিতৰত ফান্ডামেন্টাল ৰাইটস আছে যদি আপুনি লিষ্টখন চাই কিমান আছে পাৰ্ট 3 আছে 12 ৰ পৰা 35 আৰ্টিকলত আমি কি পাওঁ ফান্ডামেন্টাল ৰাইট পাওঁ ক'ত আছে 12 ৰ পৰা 35 ৰ ভিতৰত তাৰ পাছত which of the following articles has provided the right to education as a fundamental right for children aged between 16 to 14 6 পৰা 14 বছৰৰ ভিতৰত শিশুৰ বাবে মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে কিমান নম্বৰ আৰ্টিকলত সব এটো কৰিবৰ কাৰণে অকমান 5 মিনিট সময় আপোনালোকে এটা বস্তু জানিব লাগিব সেই বস্তুখিনি যদি জানে তেনেহলে কমপ্লিট এইখিনি কোৱেশ্চন কৰিব পাৰিব ঠিক আছে এমসিকিউ সিৰিজ যিমানখিনি লাগে আমি ইমানখিনি কওঁ প্ৰথম আমি জানিলো যে ফান্ডামেন্টাল ৰাইট পাৰ্ট 3 12 ৰ পৰা 35 ৰ ভিতৰত আছে আৰু ফান্ডামেন্টাল ৰাইটে কি কৰে সংবিধানৰ দ্বাৰা ভাৰতীয় নাগৰিকক কি এটা প্ৰটেকচন দিছে আৰু কিছুমান ৰাইট কি কৰিছে বা অধিকাৰ ভাৰতীয় মানুহক দিছে যিখিনি বহুত বেছি গুৰুত্বপূৰ্ণ উইদাউট ফান্ডামেন্টাল ৰাইট চাওক কেনেকুৱা হল হয় এতিয়া চাওক আজি আপুনি ক'বাত যদি বজাৰ কৰিব গৈছে এখন ধৰক শ্বপিং মল আছে
তাত আপোনাক কোনোবাই ৰখাব পাৰিছে নেকি যে তোমাৰ জাতি এইটো তুমি সোমাব নোৱাৰিবা, তোমাৰ ধৰ্ম এইটো তুমি সোমাব নোৱাৰিবা, তোমাৰ গাৰ কালাৰ এইটো সোমাব নোৱাৰিবা, তেনেকুৱা কৰিছে নেকি? নাই কৰা। কিয়? আমাক ফাণ্ডামেণ্টেল ৰাইটছত কি আছে যে সকলোকে সমানভাৱে চাব লাগিব। আমাক এইবোৰ প্ৰভিজন কৰিব দিছে, নিষিদ্ধ কৰিব দিছে। বৰ্ণ, ধৰ্ম, জাতি, ঠিক আছে? বা আপুনি এতিয়া মই ক্লাছ কৰি আছো, মই কথা কৈ আছো, আপোনালোকক পঢ়াই আছো, মোক কোনোবাই ৰখাব পাৰিছে নেকি? ৰাইট টু স্পীচ আছে, হয় নাই? ৰাইট টু ফ্ৰীডম। এই যিবোৰ আমাক কিছুমান ৰাইট দিছে, সেই দিছে ফাণ্ডামেণ্টেল ৰাইটে। কিমানৰ পৰা? আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35ৰ ভিতৰত আমাৰ কিছুমান অধিকাৰ আছে, আৰু এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট, ঠিক আছে? আমি পিছত ভালদৰে বুজিম। এতিয়াই বুজক যে যিটো এইটোৱে কি লিখা আছে, ফাণ্ডামেণ্টেল ৰাইটছ আৰ নেম চ' বিকজ দে আৰ গেৰাণ্টিড এণ্ড প্ৰটেক্টেড বাই ইণ্ডিয়ান কনষ্টিটিউশ্যন। মৌলিক অধিকাৰৰ নাম এনেদৰে ৰখা হৈছে যে কাৰণ ইয়াক ভাৰতীয় সংবিধানৰ দ্বাৰা নিশ্চিত আৰু সুৰক্ষিত কৰা হৈছে, ঠিক আছে? আপোনাক গেৰাণ্টি দিছে, যদি আপোনাৰ লগত কোনোবাই ফাণ্ডামেণ্টেল ৰাইটৰ এগেইনষ্টত যায়, ঠিক আছে, মৌলিক অধিকাৰৰ যদি আপোনাৰ ভায়লেট কৰে, আপুনি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰিব যে মোৰ লগত এনেকুৱা কৰিছে। সেইকাৰণে কি হয়, চৰকাৰে যি মন যায় সেইটো আপোনাৰ লগত কৰিব নোৱাৰে। অকে, আমাৰ সংবিধানৰ ইমানেই বৈশিষ্ট্য আছে, ইমানেই ধুনীয়া প্ৰভিজন আছে, ঠিক আছে? অকে, আমি লাহে লাহে পিছত পঢ়ি থাকিম। যদি চাই আমাৰ কেইটা আছে ফাণ্ডামেণ্টেল ৰাইট? 6টা আছে। মৌলিক অধিকাৰ 6টা আছে। যিটো ৰাইট টু প্ৰপাৰ্টি, ৰাইট টু প্ৰপাৰ্টি আগতে আছিলে, যিটো 44th এমেণ্ডমেণ্ট 1978ত তাক আঁতৰাই দিয়া হৈছে, ৰিমুভ কৰি দিয়া হৈছে। ক'ৰ পৰা? ফাণ্ডামেণ্টেল ৰাইটৰ পৰা। আৰু এতিয়া তাক আমি লিগেল ৰাইট হিচাপে জানো, আছে আৰ্টিকল 300A পাৰ্ট 12ত। ঠিক আছে, মনত ৰাখিব যে 1978 চনৰ 44 সংখ্যক সংশোধনী আইনখনে মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক আঁতৰাই পেলাইছে। মনত ৰাখিব, আহিব পাৰে যে কোনটো এমেণ্ডমেণ্টক ৰাইট অফ কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা ৰাইট টু প্ৰপাৰ্টি ফাণ্ডামেণ্টেল ৰাইটৰ পৰা মৌলিক অধিকাৰৰ পৰা আঁতৰাই পেলাইছে, ঠিক আছে? এতিয়া যিকেইটা আছে আমাৰ কাৰণে ফাণ্ডামেণ্টেল ৰাইটছ কি কি আছে? ৰাইট টু ইকুৱেলিটি, ৰাইট টু ফ্ৰীডম, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট, ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ। আপুনি ইয়াৰ ভিতৰত কি কি মনত ৰাখিব লাগিব যে ৰাইট টু ইকুৱেলিটি এইটো কিমানৰ পৰা কিমান আৰ্টিকলৰ ভিতৰত আছে, ঠিক আছে? ৰাইট টু ফ্ৰীডম, স্বাধীনতাৰ অধিকাৰ, ক'ৰ পৰা ক'লৈ আছে? 19ৰ পৰা 22 লৈকে আছে। এনেকে সুধি দিব যে এই ৰাইটটো কিমান নম্বৰৰ পৰা কিমান নম্বৰৰ ভিতৰত আছে, ঠিক আছে? এনেকুৱা কুৱেশ্যন অহাৰ চান্স আছে। কনচেপচুৱেলটো আহিবই, বেছিকে চান্স আছে এইবোৰ অহাৰ, কোনটো আৰ্টিকলত কি আছে, ক'ত কি আছে। এই যিটো এক্সামৰ কাৰণে আমি পঢ়ি আছো, সেই এক্সামটোত এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ আপোনাৰ সম্ভাৱনা বেছি আছে, ঠিক আছে? গম পালে? তাৰ পাছত এতিয়া কুৱেশ্যন কৰো, কুৱেশ্যনৰ থ্ৰু দি আমি চাম। এতিয়া কেনেকুৱা কুৱেশ্যন আহিব ৰ'ব, সেইটো চাওক। ৰ'ব, এইটো অহা নাই, এইটো অলপ পিছত আমি কৰিম, কিন্তু ৰ'ব। অকে, এই কুৱেশ্যনটো চাওক যে হুইচ আৰ্টিকল prohibits discrimination based on religion, race, caste, sex or place of birth। তলৰ কোনটো অনুচ্ছেদত ধৰ্ম, জাতি, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰা হৈছে? এতিয়া আৰ্টিকল 13, 14, 15, 16 কোনটো হয়? অলপমান যদি চাই লয়, আমাৰ লিষ্টখন যদি চাই লয়, তেনেহ'লে এই কুৱেশ্যনটো আপুনি ধুনীয়াকৈ কৰিব পাৰিব। এতিয়া আমাৰ যিকেইটা আছে যে ৰাইট টু ইকুৱেলিটি, আমি কি সমতাৰ অধিকাৰ পাওঁ, তাত 14ৰ পৰা 18ৰ ভিতৰত আছে, সেইকেইটা আমি ধুনীয়াকৈ লিখি থৈ দিছো, ঠিক আছে? ৰাইট টু ইকুৱেলিটিৰ ভিতৰত আমাৰ 14ত কি আছে? ইকুৱেলিটি বিফৰ ল, আইনৰ আগত সমতা। যদি আপুনি কিবা আইন বিচাৰি যায়, কোৰ্টত যায়, কি হ'ব? প্ৰথমে আপোনাক সকলোকে, এভৰি পাৰ্চনক কি কৰিব? ইকুৱেলি ট্ৰিট কৰিব বিফৰ ল। কোনো ডাঙৰ নহয়, কোনো সৰু নহয়, কোনো ধৰ্ম বিশেষে, জাতি বিশেষে বা টকা পইচাৰ হিচাপত ডিছক্ৰিমিনেশ্যন কৰা নহয়, ইকুৱেল বিফৰ ল। তাৰপিছত 15ত কি আছে? এইটো ইম্পৰ্টেণ্ট, prohibition of discrimination on ground of religion, race, caste, sex or place of birth। ধৰ্ম, জাতি, লিংগ বা জন্মস্থানৰ ভিত্তিত আপোনাক ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে, ঠিক আছে? কৰবাত যদি কৰে, এনেকুৱা যদি আপোনাৰ লগত হয়, তেনেহ'লে আপুনি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰিব। অকে, কিছুমান এক্সেপশ্যন আছে যিবোৰ DPSPত আহিব, সেইখিনি আমি যেতিয়া পঢ়িম তেতিয়া গম পাম। বাট ফাণ্ডামেণ্টেল ৰাইটে কোনটো আৰ্টিকলত কি কৈছে ধুনীয়াকে চাই যাওক। আৰ্টিকল 16 কি কৈছে? যে ইকুৱেলিটি অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট। পাব্লিক এমপ্লয়মেণ্ট যিবোৰ চাকৰি আছে, যিবোৰ আমাৰ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমাৰ জেগা আছে, তাত সকলোৱে, তাত আমি ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে। এইবিলাকৰ ক্ষেত্ৰত ৰিলিজন, কাষ্ট, ছেক্স, প্লেচ, তাত সকলোকে সমান অধিকাৰ দিব লাগিব, ঠিক আছে? ৰাজহুৱা নিয়োগৰ বিষয়ত সুযোগৰ সমতা। এবলিশ্যন অফ আনটাচেবিলিটি আছে, কিমান? 17 নম্বৰত, কিহৰ? অস্পৃশ্যতাৰ বিলুপ্তি কৰা, সেইটো পিছত আমি চাম। এবলিশ্যন অফ টাইটেলছ, ঠিক আছে, উপাধি বিলুপ্ত কৰা, কিমানত আছে? 18ত আছে। বাছ ৰাইট টু ইকুৱেলিটিৰ ভিতৰত আমি কোনকেইটা ৰাইট পাওঁ? সমতাৰ অধিকাৰ, এইকেইটা সমতাৰ অধিকাৰ পাওঁ। 14ৰ পৰা 17ৰ ভিতৰত কি কি আছে ধুনীয়াকৈ মনত ৰাখিব, তেতিয়া এই কুৱেশ্যনটো ধুনীয়াকৈ কৰিব পাৰিব যে কোনটোত prohibits discrimination based on religion, race, caste, sex or place। ক'ত আছে? আৰ্টিকল কিমানত আছে? আৰে এইমাত্ৰ পঢ়ি আহিলো, ক'ত আছে? আৰ্টিকল
15ত ঠিক আছে এনেকুৱা কুৱেশ্যন আহিব তাৰ পাছত ৰাজহুৱা নিয়োগৰ বিষয়ত সুযোগবোৰৰ সমতা ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট কোনটোৰ আৰ্টিকলত আছে ক'ত আছে য়েছ 16ত আছে ঠিক আছে ওকে এই যিকেইটা কৈছো চাওক বহুত আৰ্টিকেল আছে গোটেইখিনি মনত ৰখাৰ দৰকাৰ নাই কোনখিনি ইম্পৰ্টেণ্ট মই কৈ দিম কিন্তু ফাণ্ডামেণ্টেল ৰাইটৰ যিমানখিনি আছে গোটেইখিনি চোৱাটো দৰকাৰ কাৰণ ক'ৰ পৰা কি সুধি দিয়ে তাৰ ঠিকনা নাই তাৰপাছত আমাৰ আৰু আছিলে ৰাইট টু ফ্ৰীডমৰ ভিতৰত 19ত কি আছে প্ৰটেকশ্যন অফ চাৰ্টেন ৰাইটছ ৰিগাৰ্ডিং ফ্ৰীডম অফ স্পীচ হয় নাই ফ্ৰীডম অফ স্পীচ বাক স্বাধীনতা আছে নাই আছে ইয়া প্ৰটেকশ্যন ইন ৰেছপেক্ট অফ কনভিকশ্যন অফ ফৰ অফেন্সেছ 20ত আছে 21ত কি আছে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা ইয়াতে বহুত ৰাইট আছে ৰাইট এভৰিথিং ৰাইট টু শ্লিপ যি কৰে আপোনাৰ ঠিক আছে তো এইখিনি ইয়াতে আমি 21ত পাম কি আছে ওকে আমি পিছত পালে গম পাম কিন্তু আমাৰ কুৱেশ্যনখিনি আগে সলভ হৈ লওক ঠিক আছে তাৰপিছত 21 এত কি আছে ৰাইট টু এডুকেশ্যন এই কুৱেশ্যনটো আমি পাই আহিছিলো ন ৰাইট টু এডুকেশ্যন এই কুৱেশ্যনটো আমি কৰিছিলো ক'ত কৰিছিলো কোনটো আৰ্টিকলত ক'ত আছিলে এইটো ৰ'ব yes which of the following articles has provided the right to education as a fundamental right for children aged between 6 to 14 এইটো ফাণ্ডামেণ্টেল ৰাইট টু এডুকেশ্যনৰ কথা কৈছে ক'ত পালো আমি 21 এ মনত ৰাখিব এইটো বেছি ইম্পৰ্টেণ্ট আৰ্টিকেল 21 এ ক'ৰ পৰা পালে লিষ্টখনত ধুনীয়াকৈ দেখিছে যেনেকৈ আছে মনত ৰাখি থৈ দিব তাৰপাছত আমি কি চাই আছিলো ৰাইট টু ফ্ৰীডমৰ ভিতৰত আমি এইখিনি পাওঁ তাৰপিছত 22ত কি পাওঁ কিছুমান বিশেষ ক্ষেত্ৰত গ্ৰেপ্তাৰ আৰু আটক কৰাৰ পৰা সুৰক্ষা পাওঁ তাৰপিছত ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ 23ত কি পাওঁ প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চ লেবাৰ ঠিক আছে মানুহৰ সৰহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা কাকো আপুনি দম দি কাম কৰাব নোৱাৰিব অ'কে ঠিক আছে একদম মনত ৰাখিব ফাণ্ডামেণ্টেল ৰাইট মনত ৰাখিব কাৰোবাৰ লগত যদি এনেকুৱা হয় কৰ্টত যাব পাৰিব ভালকে বুজিবলৈ সময় লাগিব এতিয়া MCQ সিৰিজত এনেকৈ পঢ়িব লাগিব প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেন ইন ফেক্টৰীজ এতিয়া ইয়াৰ পৰা কি কুৱেশ্যন আহিব পাৰে এই কুৱেশ্যনটো নিজেই কৰক হুইচ আৰ্টিকল গেৰাণ্টিজ দ্য প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চ লেবাৰ কোনটো অনুসাৰে মানৱ সৰবৰাহৰ নিষেধাজ্ঞা আৰু বলপূৰ্বক শ্ৰমৰ নিশ্চয়তা দিয়ে কোনটোৱে দিয়ে য়েছ আৰ্টিকল 23 ঠিক আছে কৰিব পাৰিব আৰ্টিকল 23 তাৰপিছত তলৰ কোনটো মৌলিক অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰ বাবেহে উপলব্ধ হুইচ অফ দ্য ফলোইং ফাণ্ডামেণ্টেল ৰাইটছ ইজ এভেইলেবল অনলি টু ইণ্ডিয়ান চিটিজেন এতিয়া চাওক যিমানখিনি ফাণ্ডামেণ্টেল ৰাইট আছে কেইটামান এক্সক্লুচিভলি অকল ইণ্ডিয়ান চিটিজেনৰ কাৰণে আছে আৰু কেইটামান আপোনাৰ কি আছে সকলোৱে পায় এতিয়া যদি আপোনাক সোধে কোনকেইটা অকল ইণ্ডিয়ান চিটিজেনৰ কাৰণে আছে আৰু কোনকেইটা সকলোৰে কাৰণে আছে সেইটো আপুনি জানিব লাগিব আৰু আমি অলপ পিছত ইয়াৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰিম এতিয়াৰ কাৰণে অলপমান অপেক্ষা কৰক তাৰপাছত নেক্সট কুৱেশ্যন ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি যাক কোৱা হয় ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ DPSP কামছ আণ্ডাৰ হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কোনটো পাৰ্টৰ ভিতৰত আহে পাৰ্ট 4 আমি অলৰেডি চালো ঠিক আছে তাৰপিছত ক'ব যে হুইচ অফ দ্য ফলোইং আৰ্টিকলছ আৰ ফ্ৰম DPSP তলৰ কোনটো প্ৰবন্ধ DPSP ভিতৰত আছে আৰ্টিকল DPSP কোনটো ক'ৰ পৰা ক'লৈ আছিলে এখন মনত ৰাখিব লাগিব এটা আহিব চাওক 12 পৰা 35 লৈ কি আছিলে ফাণ্ডামেণ্টেল ৰাইটছ আৰু DPSP কিমান 36 পৰা 51 লৈকে মনত ৰাখিব 35 পৰা 51 মাৰি নিদিব অপচনত থাকিব কিন্তু অপচনটো আছে নাই নাজানো আছে একদম সাৱধান হ'ব 36 পৰা 51 লৈকে তাৰ পাছত আহিব পৰা এটা ইম্পৰ্টেণ্ট যদি বস্তু হয় এইটো মই কওঁ যে হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড ইউনিফৰ্ম চিভিল কোড UCC ঠিক আছে ইউনিফৰ্ম চিভিল কোড মই মানে কওঁ যে আমাৰ দেশত কি হয় যদি ক্ৰিমিনেল আপুনি লবোৰ চাই সকলোৰ কাৰণে একেই চুৰ কৰক ডকাইত কৰক কাৰোবাক মাৰ্ডাৰ কৰক সকলোৰে কাৰণে একেই কিন্তু পাৰ্চনেল ল কিছুমান সকলো ধৰ্মৰ কাৰণে বেলেগ বেলেগ থাকে আপুনি চাব পাৰে মুছলিমৰ কাৰণে মুছলিম পাৰ্চনেল ল আছে হিন্দুৰ কাৰণেও কিছুমান ৰিলিজিয়াছ ল আছে বেলেগ আছে সকলো ধৰ্মৰ কাৰণে এটা আপোনাৰ পাৰ্চনেল ল আছে UCC এইটোৱে কয় যে সকলো ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে এটাই যাতে ল হওক যেনে ক্ৰিমিনেল কেছত চেম ল আছে পাৰ্চনেল ক্ষেত্ৰতো চিভিল ক্ষেত্ৰতো কি হওক ইউনিফৰ্ম কোড হওক যাতে এখন দেশৰ আণ্ডাৰত এটাই ল থাকে ওকে সেইটো বুজাইছে যে ইউনিফৰ্ম চিভিল কোড আৰু এইটো আমাক কোড কয় আৰ্টিকল 44 DPSP ঠিক আছে DPSP ক'ৰ পৰা ষ্টাৰ্ট হয় 36 পৰা 51 ভিতৰত তাৰে 44 আমি UCC বিষয়ে কওঁ আৰু আছে ক'ত ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ ভিতৰত কিমান পাৰ্টত পাৰ্ট নম্বৰ
4ত সব লিংক হৈ আছে গতিকে এইটো কোন হ'ব আৰ্টিকল 44 বস্তুখিনি যদি পঢ়ে ধুনীয়াকে বুজি পাব লিষ্টখন যদি চাই নিজেই অৰ্ডাৰটো মিলাব পাৰিব কিন্তু কি হয় এইখিনি বুজিবৰ কাৰণে সময় লাগিব ঠিক আছে ওকে নাও তথাপিও যিমান পাৰো মই কম মানে শব্দত কম ৱৰ্ডছত কম টাইমত বুজাই গৈ আছো যে ফাণ্ডামেণ্টেল ৰাইটছ খিনি কি যে আপোনাক ডিছক্ৰিমিনেট কৰিব নোৱাৰে ৰিলিজিয়াছ আপোনাক ক'তো হেৰি কৰিব নোৱাৰে সকলো ধৰ্ম আমাক কি কৰিছে প্ৰচাৰ কৰিবৰ কাৰণে প্ৰসাৰ কৰিবৰ কাৰণে সংবিধানে আপোনাক কি দিছে অধিকাৰ দিছে আপুনি মুছলিম হওক হিন্দু হওক শিখ হওক জৈন হওক পাৰ্চী হওক আপুনি নিজৰ ধৰ্ম প্ৰচাৰো কৰিব পাৰিব নিজৰ ধৰ্ম আপুনি কি কৰিব পাৰিব চেলিব্ৰেটো কৰিব পাৰিব নিজৰ খাদ্য আহাৰ গ্ৰহণ সকলো কৰিব পাৰিব তাত কোনো ধৰা বান্ধা নাই ঠিক আছে ইমানখিনি আমাৰ সংবিধানে ফ্লেক্সিবিলিটি দিছে ওকে তো এইখিনি আছে আপোনাৰ ৰাইট কিছুমান দিছে ফাণ্ডামেণ্টেল ৰাইট কিছুমান দিছে মৌলিক অধিকাৰ কিছুমান দিছে যিখিনি কোনোবাই যদি ভাইলেট কৰে আপুনি তাৰ এগেইনষ্টত সুপ্ৰিম কোৰ্ট যাব পাৰিব সুপ্ৰিম কোৰ্টে আপোনাক জাষ্টিছ দিব ইউচিচিৰ যেহেতু পঢ়ি আহিছিলো যে ক'ব যে হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন দ্য কাউন্ট্ৰি আফটাৰ ইণ্ডিপেণ্ডেন্স টু এডপ্ট ইউচিচি স্বাধীনতাৰ পিছত দেশৰ প্ৰথম কোনখন ৰাজ্যই ইউচিচি গ্ৰহণ কৰিছিলে স্বাধীনতাৰ পিছত যদি কয় হ'ব উত্তৰাখণ্ড বাট গোৱাত প্ৰথমৰ পৰাই আছিলে সেইটো আমাৰ স্বাধীনতাৰ আগৰ পৰাই আছিলে ঠিক আছে এইটো অহাৰ চান্স আছে ইউচিচিৰ ওপৰত অহাৰ চান্স আছে ওকে কাৰণ আছে ডিপিএছপিৰ ওপৰত ফাণ্ডামেণ্টেল ৰাইটছৰ ভিতৰত আছে বুলি লিখি নিদিব দেই ভুল হ'ব ডিপিএছপি ফাণ্ডামেণ্টেল ৰাইটছ এইবোৰ ভালকে চাব ইয়াত সৰু সুৰা ভুল হোৱাৰ বহুত সম্ভাৱনা আছে নাও হুইচ এমং দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰং যে আমাৰ ভাৰতৰ সংবিধানৰ সম্পৰ্কে তলৰ কোনটো বক্তব্য ভুল এনেকে দিছে ইট প্ৰহিবিটছ ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ড অফ ৰিলিজন ইয়া প্ৰহিবিটছ কৰে এইটো শুদ্ধ আমাক ৰং সুধিছে ইয়াত ধৰ্মৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰা হৈছে য়েছ ৰাইট নাও থাৰ্ড কি হৈছে ইট প্ৰভাইডছ অল ইণ্ডিভিজুৱেল দ্য ফ্ৰীডম টু প্ৰফেছ এনি ৰিলিজন অ'কে কৰিছে নাই সকলো ব্যক্তিকে যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ স্বাধীনতা প্ৰদান কৰিছে এইটো নিজৰ ইচ্ছা আপুনি হিন্দু আপুনি মুছলিম আপুনি কিবা ফৰ্চ কৰিব নোৱাৰে কিন্তু আপোনাৰ নিজৰ ইচ্ছামতে সকলো গ্ৰহণ কৰিব পাৰিব নিজৰ ধৰ্মত থাকি নিজৰ ধৰ্মটো আপুনি প্ৰচাৰ কৰিব পাৰে ঠিক আছে তো কোনটো দিন ইট গিভছ অফিচিয়েল ষ্টেটাছ টু ওৱান ৰিলিজন দিছে নেকি কোনোবা আপুনি দেখে নেকি আমাৰ ইণ্ডিয়াৰ অফিচিয়েল ৰিলিজন কি আছে নেকি নাই চ' এইটো হ'ব ঠিক আছে এইটো ই এটা ধৰ্মক চৰকাৰী মৰ্যাদা দিয়ে এইটো ৰং অ'কে তাৰপিছত নেক্সট কুৱেশ্যন এইখিনি কৰিলো ন ওকে তাৰ পাছত ডিপিএছপি ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান কৰি আছো আজি গতিকে মন দি যাব ওকে ফেডাৰেলৰ ওপৰত কিছুমান কুৱেশ্যন আহিব আপুনি জানিব লাগিব যে ফেডাৰেল হয় কি এতিয়া আমাৰ ভাৰতীয় যিখন সংবিধান তাত আমি ফেডাৰেলৰ এখন ফেডাৰেল ধৰক গভৰ্ণমেণ্টৰ যিখিনি বৈশিষ্ট্য আছে সেইখিনিও আছে আৰু নন ফেডাৰেল যিখিনি আছে সেইখিনিও আছে এতিয়া ফেডাৰেলিজম মানে কি হৈছে ফেডাৰেলিজম ইজ এ চিষ্টেম অফ গভৰ্ণমেণ্ট ইন হুইচ পাৱাৰ ইজ ডিভাইডেড বিটুইন এ চেন্ট্ৰেল অথৰিটি এণ্ড ভেৰিয়াছ কনষ্টিটুৱেণ্ট ইউনিটছ অফ কাউন্ট্ৰি যে ফেডাৰেলিজম হৈছে এনে শাসন ব্যৱস্থা য'ত ক্ষমতাটো এটা কেন্দ্ৰীয় আৰু কৰ্তৃপক্ষৰ দেশৰ বিভিন্ন গঠনমূলক এককৰ মাজত বিভক্ত হৈ থাকে মানে ডিভিজন অফ পাৱাৰ এতিয়া যদি আমাৰ ইয়াত চাই ভাৰতত কি হয় চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট দুখন আছে আৰু দুইটাৰ মাজতে কি হৈ আছে পাৱাৰ ডিভিজন হৈ আছে ঠিক আছে আৰু বিভিন্ন অথৰিটি আছে তাকো পাৱাৰ দি আছে ত' ডিভিজন অফ পাৱাৰ সেইটো আমি জানিব লাগিব যে ফেডাৰেলিজম অ'কে তো ইয়াৰ পৰা কি কয় যে সাধাৰণতে ফেডাৰেশ্যনৰ চৰকাৰ দুটা স্তৰ থাকে এটা হ'ল সমগ্ৰ ঠিক আছে দুটা স্তৰ থাকে এটা হ'ল আপোনাৰ গোটেই কাউন্ট্ৰিৰ কাৰণে ইউনিয়নৰ কাৰণে এতিয়া আমাৰ ভাৰত চৰকাৰে কাৰ কাৰণে চিন্তা কৰে গোটেই হোল কাউন্ট্ৰিৰ কাৰণে ডিফেন্স হওক আপোনাৰ এডুকেশ্যন হওক বা বিভিন্ন ষ্টেটত যদি কিবা কিবি আপোনাৰ হেৰি হয় ইনচাৰ্জেঞ্চি আহে কোনে কৰে এইবোৰ কাম ইউনিয়নে কৰে ঠিক আছে গোটেই সমগ্ৰ দেশৰ বাবে যি দায়বদ্ধতা থাকে উমৈহতীয়া স্বাৰ্থৰ কাৰণে চব ৰাজ্যৰ ক্ষেত্ৰতে দেশৰ কাৰণে আৰু যিটো ষ্টেট গভৰ্ণমেণ্ট থাকে সি কি কৰে জাতীয় কিছুমান আমাৰ যিবোৰ ধৰক সমস্যা আছে সেইবোৰৰ ওপৰত বেছি ফ'কাছ কৰে তো ষ্টেটখনক আমাৰ ৰাজ্যখনক কোনে কণ্ট্ৰল কৰে ষ্টেট গভৰ্ণমেণ্টে আৰু সমগ্ৰ ভাৰতখনক কোনে কৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে তো পাৱাৰবোৰ নিজৰ মাজত কি হৈ আছে দুটা স্তৰত ডিভিজন হৈ আছে ঠিক আছে এতিয়া আমাৰ যিখন ভাৰতীয় সংবিধান কমপ্লিটলি ফেডাৰেল নহয় ঠিক আছে ভাৰতীয় গভৰ্ণমেণ্ট কমপ্লিটলি ফেডাৰেল চিষ্টেম আমি নকৰো আমি ফেডাৰেলো হয় আৰু নন ফেডাৰেলো হয় এতিয়া কেনেকে ক'ব যে আমাৰ ভাৰতৰ সংবিধানখনে কোন ক্ষেত্ৰত কোনকেইটা কেৰেক্টাৰিষ্টিক দেখায় যে যাৰ পৰা আমি ক'ব পাৰো যে ফেডাৰেল চিষ্টেম অফ গভৰ্ণমেণ্ট যদি চাই টু গভৰ্ণমেণ্ট পাৱাৰ ডিভিজন হৈছে দুখন চৰকাৰ আছে তাৰপিছত ডিভিজন অফ পাৱাৰ লিখিত সংবিধান আছে ৰিটেন কনষ্টিটিউশ্যন আছে অ'কে সুপ্ৰিমেচি অফ কনষ্টিটিউশ্যন আছে অ'কে নাই ৰিজিডিটি অফ কনষ্টিটিউশ্যন আছে আৰু ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী আৰু বাই কেমেৰেলিজিম ইয়াৰ পৰা যদি চাই আমি চাওঁ যে য়েছ এখন ফেডাৰেল গভৰ্ণমেণ্টৰ যিখিনি আমাৰ কেৰেক্টাৰিষ্টিক্স থাকিব লাগে সেইখিনি আছে আৰু লগতে নন ফেডাৰেলৰ যিখিনি কেৰেক্টাৰিষ্টিক্স আছে সেইখিনিও আছে কেনেকৈ এ ষ্ট্ৰং চেণ্টাৰ যদিও আমাৰ ষ্টেট গভৰ্ণমেণ্ট আছে মেইন ডিচিজন কোনে লয়
ইউনিয়নে লয় যদি ষ্টেটে কিবা ভুল কৰে ইউনিয়নে ক'ব যে ইয়া নহ'ব কেনচেল কৰে তো ষ্ট্ৰং চেণ্টাৰ এটা আছে ঠিক আছে ছিংগল চিটিজেনশ্বিপ আমি অসমৰ বাসিন্দা ভাৰতৰ নাগৰিক আমি অসমৰ নাগৰিক ভাৰতৰ নাগৰিক দুটা নাগৰিক নহয় ঠিক আছে মনত ৰাখিব তো এই যিখিনি আছে এইখিনি ইয়াৰ পৰা আমি পাওঁ যে ফেডাৰেল নন ফেডাৰেল দুইটাৰে বৈশিষ্ট্য কি আছে সেইখিনি আমি ভাৰতৰ চিষ্টেমত পাওঁ সেইকাৰণে আমাৰ কমপ্লিটলি ফেডাৰেল নহয় ফেডাৰেল বাট ইউনিটাৰী বায়াস ষ্ট্ৰং চেণ্টাৰ ঠিক আছে মোদী চৰকাৰৰ পাৱাৰ অলপ বেছি আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাৰ চৰকাৰতকৈ ঠিক আছে সো নিজৰ মাজত যদিও ডিসিশন লয় তেনেহলে চেন্ট্ৰেলে তাক কি কৰিব পাৰে ওকে ইয়াৰ ওপৰত কি কৰিব পাৰে ইয়া অকমান নিজৰ ক্ষমতা দেখাব ওকে বুজিলে হিমানখিনিৰে বৰ্তমান বুজি থক ফেডাৰেলিজম আমাৰ যদি কয় যে কোনটো টাইপ কৰে আমাৰ ইউএছৰ টাইপ নহয় আমেৰিকাৰ কি হয় নিজৰ ঠিক আছে পুৰা কমপ্লিট ডিভিজন অফ পাৱাৰ আৰু তাত ডুৱেল সিটিজেনশ্বিপ নিজৰ দেশৰো নাগৰিক আৰু ষ্টেটখনৰ নাগৰিক হয় কিন্তু আমাৰ তেনেকুৱা নহয় আৰু সেই কাৰণে কিছুমান আমাৰ তিনখন লিষ্ট আছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেন্ট লিষ্ট জানে যে ইউনিয়ন লিষ্টত কোনবোৰ মেটাৰ থাকে যিবোৰ নেশ্যনেল ইম্পৰ্টেন্সত থাকে ঠিক আছে অসমীয়াত লিখা আছে বস্তুখিনি চিন্তা কৰিব নালাগে আপোনালোকে অসমীয়াত গৈ পঢ়ি ল'ব এইখিনি মই নকৰিলো আছে ধুনীয়াকে ইউনিয়ন তালিকাত কি আছে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা আছে ঠিক আছে যিবোৰ আমাৰ নেশ্যনেল মেটাৰ হয় যেনেকে ডিফেন্স অফ কাউন্ট্ৰি ফৰেন এফেয়াৰ্স বেংকিং কমিউনিকেশ্যন এণ্ড কাৰেন্সি ইয়াত কোনে কৰে ইয়াত ষ্টেট গভৰ্ণমেণ্টে একো নকৰে সেইবোৰ কৰে যে ইউনিয়ন লিষ্টত থাকে এইবোৰ ইউনিয়ন গভৰ্ণমেণ্টৰ কাম ঠিক আছে আৰু যিবোৰ ষ্টেট লিষ্ট সেইখিনি ষ্টেটে কৰে ধৰক এতিয়া পুলিচ ষ্টেট পুলিচখিনি কোনে মানে কণ্ট্ৰল কৰে ষ্টেট গভৰ্ণমেণ্টে কৰে আমাৰ হোম মিনিষ্টাৰ কোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰপিছত ট্ৰেড কমাৰ্চ এগ্ৰিকালচাৰ ইৰিগেশ্যন আমাৰ এইখিনি যিখিনি বস্তু আছে সেইখিনি কোনে কৰে ষ্টেট লিষ্টত থকা বস্তুখিনি ষ্টেটে কৰে আৰু এখন আছে কনকাৰেন্ট লিষ্ট য'ত ষ্টেট আৰু চেন্ট্ৰেল দুয়োটাই সমানে গুৰুত্ব দিয়ে ধৰক এডুকেশ্যনৰ ক্ষেত্ৰত যদি আমাৰ অসম চৰকাৰেও গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে ধৰক কি প্ৰভাইড কৰিছে সেৱা আছে আমাৰ হয় নাই এএইচএসসি আছে ইফালে চিবিএছইও আছে চিবিএছইও যিমান ধৰণে আমাক দি আছে সেৱাও দি আছে বাট সেইটো মই ক'বলৈ যোৱা নাই মানে কি এডুকেশ্যনৰ ক্ষেত্ৰত চেন্ট্ৰেল আৰু ষ্টেট দুইটাই একেলগে কাম তো এইবোৰ ক'ত অন্তৰ্ভুক্ত কৰিছে কনকাৰেন্ট লিষ্টত আৰু যে ফৰেষ্ট বা আমাৰ যিবোৰ ফৰেষ্টবোৰ আছে তাতো আছে ট্ৰেড ইউনিয়ন মেৰিজ এডাপ্টেশ্যন সাকচেছন তো এইখিনি কিছুমান আপোনাৰ এক্সাম্পল আছে যিখিনি কনকাৰেন্ট লিষ্টত আছে ঠিক আছে ইউনিয়নত কি হয় অকল কেন্দ্ৰীয় চৰকাৰে চায় ষ্টেটত কি আছে অকল ৰাজ্য চৰকাৰে চায় আৰু যিখন সমান্তৰাল তালিকা আছে এইখিনি কোনে চায় উমৈহতীয়া চৰকাৰে চায় হেৰিও চায় কেন্দ্ৰও চায় আৰু ৰাজ্যও চায় ইয়াত লিখা আছে এই তালিকাত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ দুয়োটাই আইন প্ৰণয়ন কৰিব পাৰে যদি তেওঁলোকে আইন ইটোৱে সিটোৰ লগত সংঘাতত লিপ্ত হয় কেন্দ্ৰীয় চৰকাৰে বনোৱা আইনখনেই প্ৰাধান্য পাব ঠিক আছে আৰু এইখিনিত যিখিনি এই বস্তুখিনি যিখিনি আছে তাত কি হয় যে দুইটা গভৰ্ণমেণ্টে উমৈহতীয়াকৈ কি কৰিব পাৰে ল বনাব পাৰে আৰু যদি দুইখনৰ মাজত কনফ্লিক্ট হয় কোনে বেছি পাৱাৰ পাব চেণ্টাৰে যিটো ডিচিশ্যন ল'ব সেইটোৱে ফাইনেল ডিচিশ্যন হ'ব আৰু ষ্টেট লিষ্টত কি হয় ষ্টেট লিষ্টত কাৰ কমপ্লিট পাৱাৰ আছে ষ্টেটৰ আছে আৰু এইখিনি সাবজেক্টৰ ওপৰত ষ্টেটে অকল পাৰিব আৰু এইখিনি সাবজেক্টৰ ওপৰত অকল চেন্ট্ৰেলে পাৰিব ইউনিয়নে পাৰিব ঠিক আছে মোটামুটি কিমানখিনি বুজি থওক এতিয়া কুৱেশ্যন কেনেকৈ আহিব ইয়াতে চাওক ইয়াতে কুৱেশ্যন আছে কেইটামান আপোনাৰ আছে ডিফেন্স পুলিচ এগ্ৰিকালচাৰ এডুকেশ্যন বেংকিং ফৰেষ্ট কমিউনিকেশ্যন ট্ৰেড এণ্ড মেৰিজ কোনটো ইউনিয়ন হয় কোনটো ষ্টেট হয় কোনটো কনকাৰেন্ট হয় নিজে কৰিব পাৰিব এইটো এনচিআৰটি কুৱেশ্যন গতিকে এইটো এমচিকিউ আহিব পাৰে এনেকৈ নাহিব কিন্তু আহিব এইটো দি দিব পুলিচ কোনটো আণ্ডাৰত হয় ইউনিয়ন ষ্টেট কনকাৰেন্ট নন ওকে তাৰপিছত আহিব পাৰে যে বেংকিং ডিফেন্স কোনটো আহিব তেনেকৈ আহিব গতিকে বুজি পালে যেতিয়া নিজে যিয়ে কুৱেশ্যন হওক ইয়াৰ পৰা সেইখিনি আপোনালোকে কৰিব পাৰিব মই জাষ্ট দেখাই দিছোঁ বিভিন্ন টাইপ মানে ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন কেনেকৈ কৰে সেইটো আপোনালোকৰ কথা ঠিক আছে তাৰপাছত ইয়াৰ পৰা আজি অকণমান দীঘলীয়া হ'ব মন দি শুনক কাৰণ বহুদিন ক্লাছ নাহিব পাৰে যে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ চিটছ ৰিজাৰ্ভ ফৰ ওমেন ইন লোকসভা এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলি এজ পাৰ দ্য ওমেন ৰিজাৰ্ভেশ্যন এক্ট 2023 ওমেনৰ ওপৰত আপোনাৰ জেণ্ডাৰৰ ওপৰত এনচিআৰটি ক্লাছ 10ত ধুনীয়াকৈ আছে কুৱেশ্যন গতিকে তাৰ ওপৰত ৰিলেট কৰি এইখিনি কুৱেশ্যন আহিব পাৰে মহিলা সংৰক্ষণ আইন 2020 জানে যে লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে কিমান শতাংশ আসন ৰিজাৰ্ভ কৰা হৈছে 33% ঠিক আছে একদম মনত ৰাখিব তাৰপিছত হোৱাট ইজ দ্য অফিচিয়েল নেম অফ দ্য ওমেন ৰিজাৰ্ভেশ্যন বিল যিখন ওমেন ৰিজাৰ্ভেশ্যন বিল আহিছিলে কি নাম আছিলে নাৰী শক্তি বন্ধন অধিনিয়ম ঠিক আছে ওকে মনত ৰাখিব 33% আৰু হেৰি আৰু ইয়াৰ বিষয়ে ধুনীয়াকৈ লিখা আছে পজ কৰি ধুনীয়াকৈ পঢ়ি ল'ব তাৰপিছত যদি চাই দ্য ইকুৱেল ৰিমিউনাৰেশ্যন এক্ট 1976 ইয়াৰ মতে কি পায় ইকুৱেল ৱেজেছ শুড বি পেইড টু ইকুৱেল ৱৰ্ক যদি ইকুৱেল ৱৰ্ক কৰে ইকুৱেল ৱেজেছ দিব লাগে মহিলা
পুৰুষ দুইটাকে সমানে দিব লাগে কিন্তু আমাৰ ইয়াত কি হয় মহিলাসকলক অলপ কমাই দিয়া হয় কিন্তু এজ পাৰ এক্ট কি দিব লাগিব ইকুৱেল দিব লাগিব কোনখন এক্টৰ মতে কিমান চনত ধুনীয়াকে লিখা আছে আৰু ইয়াতে আপোনাৰ 33% কেনেকে হয় লিখা আছে ধুনীয়াকে পঢ়ি চাওক পজ কৰক অকে বাকি কুৱেশ্যন খিনি এনেকে ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰপাছত ইয়াৰ বিষয়ে মই অকমান এই যেটো কি আছিলে ওমেন ৰিজাৰ্ভেশ্যন এক্ট আছিলে কিমান এমেণ্ডমেণ্টৰ আহিছিলে 106 এমেণ্ডমেণ্ট ওকে এমেণ্ডমেণ্টৰ নাম্বাৰটো মনত ৰাখিব তাৰপিছত বস্তুখিনি ধুনীয়াকে লিখা আছে কিমান বছৰৰ কাৰণে আহিছে 15 ইয়াৰ্ছৰ কাৰণে আহিছে 15 ইয়াৰ্ছৰ কাৰণে হ'ব কেতিয়াৰ পৰা হ'ব 2026 যেতিয়া চেঞ্চাছ হ'ব আৰু চেঞ্চাছৰ পিছৰ পৰা এইটো বলবৎ কৰা হ'ব এই আইনখন ঠিক আছে মানে নেক্সট লোকসভা ইলেকশ্যনৰ পৰা বা 2026 পিছত যি লোকসভা ৰাজ্য বিধানসভাৰ ইলেকশ্যন হ'ব তাত এইখিনি প্ৰয়োগ হ'ব ঠিক আছে ওকে পঢ়ি চালে ধুনীয়াকে বুজি পাব তাৰপাছত কুৱেশ্যনটো আহিব পাৰে যে when we speak of gender division we usually refers to when we speak of gender division আমি যেতিয়া লিংগ বিভাজনৰ কথা কওঁ তেতিয়া সাধাৰণতে কোনবোৰ বিষয়ৰ কথা উল্লেখ কৰোঁ আমি যেতিয়া লিংগ বিভাজন এতিয়া বায়োলজিক্যালি দেখা আমি ক'ব পাৰো যে বায়োলজিক্যালি তেওঁ পুৰুষ বা তেওঁ মহিলা কিন্তু আমাৰ যিবোৰ ইয়াত ইম্পৰ্টেন্স দি আছে যিবোৰ জেন্ডাৰ ইকুৱেলিটিৰ কথা কৈ আছে কোনটো ক্ষেত্ৰত বায়োলজিক্যাল ডিফাৰেন্সৰ ক্ষেত্ৰত কৈ আছে নে আনইকুৱেল ৰুলছ এছাইনড বাই দা সোসাইটি টু মেন এণ্ড ওমেন আনইকুৱেল চাইল্ড সেক্স ৰেচিঅ এবসেন্স অফ ভোটিং ৰাইটস ফৰ ওমেন ইন কি ডেমক্ৰেচিজ কোনটো কাৰণে ওকে আনইকুৱেল ৰুলছ assigned by society to men and women বুজিছানে ইয়াত কি কৈছে যে when we speak of gender division we usually refer to unequal rules assigned by society to men and women okay ঠিক আছে okay I think বুজিছে তাৰপিছত আপোনালোকে অলপমান বস্তু চাব পাৰে এখিনি মই কালি ভালকে কৰিম যে নেশনাল পাৰ্টি আছে আমাৰ ইণ্ডিয়াত আৰু কেইটামান ষ্টেট পাৰ্টি আছে নেশনাল পাৰ্টি কেইটা কি সৰ্বভাৰতীয় পৰ্যায়ত এতিয়া বৰ্তমান যদি চাই 2023 মতে কেইটা নেশনাল পাৰ্টি আছে ইণ্ডিয়াত 6টা আছে কোন কোন আম আদমি বহুজন সমাজ পাৰ্টি তাৰপিছত ভাৰতীয় জনতা পাৰ্টি বিজেপি ওকে তাৰপিছত কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া এটো CPIM আৰু ইণ্ডিয়ান নেশনাল কংগ্ৰেছ আৰু নেশনাল পিপলছ পাৰ্টি NPPP এইকিটা আপোনাৰ এই 6টা পাৰ্টি বৰ্তমান আপোনাৰ নেশনাল পাৰ্টি হিচাপে স্বীকৃতি প্ৰদান কৰিছে তাৰ উপৰিও যিবোৰ ৰিজনেল পাৰ্টি আছে বা ষ্টেট পাৰ্টি আছে যেনেকৈ ধৰক অসমত আমাৰ কি আছে অসম গণ পৰিষদ AGP এতিয়া AGP টো কি হয় এটা ষ্টেট পাৰ্টি হয় এটা ৰিজনেল পাৰ্টি হয় এতিয়া আমাৰ নতুনকৈ কিছুমান পাৰ্টি ওলাইছে কোন আছে ধৰক জাতীয় পৰিষদ হয় না সেইবোৰ অল ইণ্ডিয়া লেভেলত নাই কিন্তু এই যিকিটা পাৰ্টি হিকিটা হৈছে কি নেশনাল পাৰ্টি হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু এটা পাৰ্টিক নেশনাল পাৰ্টি হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয় তাৰ প্ৰভিজনখিনি ধুনীয়াকৈ লিখা আছে পজ কৰি ধুনীয়াকৈ পঢ়িছা আৰু কোনে স্বীকৃতি প্ৰদান কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অপচন আহিব পাৰে কোনে কৰে প্ৰেসিডেন্টে কৰে প্ৰাইম মিনিষ্টাৰে কৰে নীতি আয়োগে কৰে নে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া কৰে ডাইৰেক্ট লিখি দিব ECI ওকে আৰু কি প্ৰভিজন কমপ্লিট কৰিব লাগে ধুনীয়াকৈ লিখা আছে ধুনীয়াকৈ পঢ়ক বা কালি মই ভালদৰে এইখিনি বুজাই দিম এতিয়া বহুত টাইম হৈ গ'ল আজি ক্লাছটো দীঘলীয়া হৈ গ'ল আৰু ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ কৰিবলৈ কি কৰিব লাগে তাৰপিছত আৰু কিছু মনত ৰাখিব যে ষ্টেটৰ পাৰ্টি আম আদমিটো নেশ্যনেল পাৰ্টি হৈ গ'ল এতিয়া নালাগে ইম্পৰ্টেণ্ট কিছুমান পাৰ্টি আছে যিখিনি কোনখন ষ্টেটত কোনটো পাৰ্টি আছে সেইখিনি চাব পাৰে AIDMK কৰিছে তামিলনাডু এইটো মই যিনকে চিন দিছো চাব অসম গণ পৰিষদ AGP অসমত আছে জানে তাৰপিছত এটো নালাগে এটো চাব পাৰিব অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ ক'ত আছে ৱেষ্ট বেংগলৰ পাৰ্টি হয় ষ্টেট পাৰ্টি হয় না AIUDF আসামত আছে বিজু জনতা দল চাব কাৰণ অলৰেডি ইলেকশ্যন হৈ গৈছে তাত কোন আহিছে বিজেডি হাৰিছে ক'ত আহিছে ওড়িশাৰ ষ্টেট পাৰ্টি বিজু জনতা দল তাৰপিছত DMK এটো মনত ৰাখিব তামিলনাডু এণ্ড পুডুচেৰীৰ ঠিক আছে DMK তাৰপাছত জনতা দল JDS এটো ক'ৰ কৰ্ণাটকা এণ্ড কেৰালা মনত ৰাখিব দেই কোনটো ষ্টেটৰ কোনটো দল হয় আহিব পাৰে কাৰণ NCERT আছে তাৰপিছত জনতা দল ইউনাইটেড ক'ত আছে JDU বিহাৰ এণ্ড ঝাৰখণ্ড তাৰপিছত যদি চাই এইকেইটা নাচালেও এইটো চাই থব LJP টো চাব লোক জনশক্তি পাৰ্টি বিহাৰ এটা বিহাৰৰ পাৰ্টি হয় বাকিখিনি চালেতো ভাল কথা তথাপিও এইখিনি আহিব পাৰে যে এইটো পাৰ্টি ক'ৰ হয় তাৰপিছত যদি চাই ইম্পৰ্টেণ্ট আছে মণিপুৰ পিপলছ পাৰ্টি MPP আৰু মণিপুৰৰ কেইটামান পাৰ্টি আছে নাম আপুনি কমেন্ট কৰি জনাওক এবাৰ যোনে জিকিছে যাৰ চৰকাৰ হৈছে ধুনীয়াকৈ কমেন্ট কৰি জনাব তাৰপিছত যদি চাই এইটো চাব পাৰে বিহাৰ RJD ৰাষ্ট্ৰীয় জনতা দল ঠিক আছে লালুজি ওকে তো ইয়াতে মই কি দিছো পলিটিক্যাল পাৰ্টি নাম আৰু কোনখন ষ্টেটত আছে ঠিক আছে এইখিনি আমি বিতংকৈ পঢ়িম পিছত হা ঠিক আছে ক'ত কিমান কোনখিনি ক্ৰাইটেৰিয়া পূৰ কৰিব লাগে তাৰপিছত আমাৰ আৰু ইম্পৰ্টেণ্ট টপিক আছে লাহে লাহে আমি শেষ কৰিব ট্ৰাই কৰিম আজি অলপ দীঘলীয়া হ'ল কিন্তু ইম্পৰ্টেণ্ট ক্লাছ আছিলে ধন্যবাদ